হাই গাইজ, মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া দেখিছেনে, আমাৰ ফুলকিপা ইমান ধুনীয়াকৈ ফুলি আছে। তাৰপিছত এনেকৈ চাহ একাপ খাবলৈ ল'লোঁ। আজি এটা পিঠা খাইছিলোঁ, কল পিঠা। খাবলৈ বৰ টেষ্টি লাগিলে। ঘৰত বনোৱা নাই বাৰু, আমাৰ ওচৰতে মানুহ এগৰাকীয়ে বনাই, তাৰপৰাই আনিছিলোঁ। খাবলৈ ভাল লাগিলে পিঠাকেইটা। এনেকৈ চাহে লাল চাহ দি খালোঁ ৰাতিপুৱাই। তাৰপিছতে খাই লৈ এনেকৈ ভাতৰ যোগাৰ কৰিলোঁ। চাহ খাই পেলাই দুপৰীয়া অলপ এনেকৈ চিকেনো আনিলে ল'ৰাটোৰ কাৰণে, আৰু আমাৰ কাৰণে মাগুৰ মাছ আনিলে। তাৰপিছত ইয়াত দিছেনে ভেদাইলতা, নৰসিংহ আৰু মাগুৰ মাছে বনাম বুলি সেয়া ৰেডি কৰিলোঁ। আৰু সেয়া গাখীৰো দিলেহি, গাখীৰ দিলে। তাৰপিছতে মাগুৰ মাছখিনি এনেকৈ ফ্ৰাই কৰিবলৈ ল'লোঁ। বহুত ফুটে যে মাগুৰ মাছ, সেইটো কাৰণে অকণমান দিগদাৰ লাগে ফ্ৰাই কৰিবলৈ। অলপমান মানে কেমেৰাটো আঁতৰত ধৰিছোঁ দেই, ফুটে যে মাছটো। এনেকৈ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি পেলাই সীতাখিনি ওলাইছিলে ভেদাইলতা নৰসিংহৰ, সীতাখিনিয়ে পিঁয়াজ জলকীয়া দি পেলাই বৰা বনালোঁ। বৰা বনাই পেলাই তৰকাৰীখিনি বনাবলৈ লৈছোঁ। পিঁয়াজ, আদা, নহৰু এনেকৈ মানে দি পেলাই, বেলেগটো মছলা একো দিব নালাগে ভেদাইলতাত। আদা নহৰু এনেকৈ বনাওঁ আৰু আমি আদা নহৰু পিঁয়াজ অকণমান দি দিওঁ কাটি, অকণমান ভাজি লওঁ ৰঙচুৱাকৈ। যিহেতু আদা নহৰু কেঁচা গোন্ধটো গ'লেহে ভাল লাগিব তৰকাৰীখন। অলপমান আলু সিজাই লৈছিলোঁ। আলুখিনিও এনেকৈ দি দিলোঁ। আৰু আলুখিনি দিলে অকণমান ডাঠ হয় জোলটো, সেইটো কাৰণে আলুখিনি দি লৈছোঁ। তাৰপিছতে এনেকৈ ভালকৈ অকণমান ভাজি পেলাই ভেদাইলতা জোলখিনি তাত ঢালি দিছোঁ। আৰু আলুখিনি ভজা হোৱাৰ পিছত এনেকৈ ভেদাইলতা জোলখিনি এনেকৈ ঢালি দিলোঁ। এতিয়া অকণমান উতল আহিবলৈকে সময় লাগিব, আৰু উতল অহালৈকে ৰ'ব লাগিব। তাৰপিছতহে যিহেতু মাছখিনি দিব পাৰিম। উতলিছে অলপ অলপকৈ। এতিয়া মাগুৰ মাছখিনি দি দিলোঁ। আমাৰ মাগুৰ মাছ প্ৰায়ে খাই থাকোঁ, আপোনালোকে দেখেই মাগুৰ মাছ খোৱা হয়। সেয়া এতিয়া মাছখিনি দি দিলোঁ। ভাল লাগে ভেদাইলতা সৈতে খাই পেলাই। চিকেন বনাবলৈ লৈছিলোঁ। চিকেনখিনিও আনিছিলে যে ল'ৰাটোৰ কাৰণে। পিঁয়াজ, আদা, নহৰু এনেকৈ যোগাৰ কৰি পেলাই চিকেনখিনি বনাবলৈ ল'লোঁ, মছলা পাতিখিনি দি। চিকেনখিনিও কাৰণ ল'ৰাটোৱে মাছ নাখায় তালে, সেইকাৰণে অকণমান